নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ তৃতীয়টি পাঠ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ পঞ্চমটি অংক পঢ়িব ওলাইছো আহাচোন এই ভিডিঅটো চাও এই ভিডিঅটোৰ জৰিয়তে আজি আমি কি গম পাম পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন কি দৰে সলনি হৈছে এই সলনি হোৱাৰ কাৰণবিলাক তিনিটা আমি আলোচনা কৰিম নদীৰ কাৰ্যৰ জৰিয়তে বতাহৰ কাৰ্যৰ জৰিয়তে আৰু হিমবাহৰ কাৰ্যৰ জৰিয়তে পৃথিৱীৰ উপৰিভাগ কেনেকৈ সলনি হৈছে সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আহাচোন প্ৰথমতে নদীৰ কাৰ্যৰ বিষয়ে আমি আলোচনা কৰিম নদী এখন কি হয় উৎসৰ পৰা মোহনালৈকে যেতিয়া যায় তাৰ পৰিৱৰ্তন ঘটি আহি থাকে গতিকে নদী যেতিয়া উৎসৰ পৰা আহে তেতিয়া একেবাৰে তিনিটা অংশ দি পাৰ হৈ আহে উৎসৰ পৰা মোহনালৈকে আহোঁতে তিনিটা অংশ পাৰ হৈ আহে গতিকে আমি চাওঁ আহা নদীৰ কামৰ বাবে পৃথিৱীৰ পৃষ্ঠত পৰিৱৰ্তন ঘটা দেখা যায় খনন বহন অৱক্ষেপন কি আছিল মনত আছেনে তোমালোকৰ খনন মানে হৈছে যেতিয়া এটা ঠাইৰ পৰা খান্দি পেলাই বস্তুখিনি গৈ থাকে একদম খহি যায় খহি গৈ পেলাই পাৰ হয় তাৰছত বহন আছিলে যেতিয়া বস্তুবোৰ পদাৰ্থবিলাক সেই খনন কাৰ্যৰ জৰিয়তে এটা ঠাইৰ পৰা আন ঠাইলৈ যায় আৰু অৱক্ষেপন হৈছিলে সেই যিবিলাক বস্তু আছে সেইবিলাক এটা ঠাইৰ পৰা আন ঠাইলৈ গৈ এটা দ ঠাইত যেতিয়া জমা হয় সেইটোক আমি অৱক্ষেপন বুলি কওঁ এতিয়া খনন বহন অৱক্ষেপনৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি নদীৰ উৎসৰ পৰা মোহনালৈকে যোৱা গতিপথক তিনিটা ভাগত আমি ভাগ কৰিব পাৰো এটা হৈছে উচ্চ অংশ মধ্য অংশ নিম্ন অংশ ঠিক আছে এতিয়া আমি উচ্চ অংশৰ বিষয়ে অলপমান চাওঁ আহা নদীৰ উচ্চ অংশত পৰ্বত পাহাৰৰ থিয় ঢালেদি বৈ অহাৰ বাবে গতিবেগ তীব্ৰ হয় যেটো উৎসৰ পৰা আহে একেবাৰে পাহাৰৰ ওপৰেদি আহে হয়নে একদম পাহাৰৰ ওপৰেদি অহাৰ কাৰণে কি হয় থিয় ঢাল হয় একেবাৰে ওপৰৰ পৰা তললৈকে আহে কাৰণে ইয়াৰ গতিবেগ নদীৰ গতিবেগ তীব্ৰ হয় গতিবেগ যেতিয়া তীব্ৰ হৈ যায় তাৰে পিছফালে থকা যিবিলাক শিলাস্তৰ আছে সেই শিলাস্তৰবিলাক ভাঙিব পাৰে এই অংশ খনন কাৰ্য বৃদ্ধি হয় গতিকে খহি যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আৰু পৰিবহন তাৰমানে তাৰ পৰা খহি গৈ পৰিবহন ক্ষমতা বৃদ্ধি হয় নদীৰ উপত্যকাত ইংৰাজী ভি আখৰটোৰ দৰে হয় গতিকে উপত্যকাবিলাক কি হয় ইংৰাজী ভি আখৰটোৰ দৰে হয় নদীৰ গতিপথত যদি ওপৰৰ কঠিন শিলাস্তৰ তলত কোনো কোমল শিলাস্তৰ থাকে কঠিন শিলাস্তৰৰ তলতে যদি কোমল শিলাস্তৰ থাকে তেতিয়া কি হয় নদীয়ে তলপিনে খহি খন্দাৰ ফলত কোমল শিলৰ স্তৰটো সহজে খহি যায় গতিকে তলপিনে কি হয় খন্দাৰ ফলত কি হৈ যায় কোমল স্তৰটো সহজে খহি যায় আৰু তাত থিয় হৈ থাকিব নোৱাৰে নদী থিয় হৈ থাকিব নোৱাৰে গতিকে তললৈ নামি আহে ইয়াক আমি কি বুলি কওঁ জলপ্ৰপাত গতিকে আমি জলপ্ৰপাতৰ বিষয়ে জানো গতিকে কেনেকৈ হ'ল সেই বিষয়েও আমি গম পালো এয়া চোৱা কঠিন শিলাবিলাক আছে ইয়াৰ তলতে কি আছিলে পানীয়ে সহজে ক্ষয় কৰা কোমল শিলাবিলাক কি হৈ যায় ক্ষয় গুচি যায় তলেদি পাৰ হয় কাৰণে ক্ষয় গুচি যায় আৰু সেইটোৱে একেবাৰে খনন কৰি পেলাই পৰিবহনৰ জৰিয়তে পানীখিনি তলত থকা পদাৰ্থসমূহ কি হয় পাৰ কৰি আনে এবাৰ আমি পঢ়িম নদীৰ মধ্য অংশত আকৌ কি হয় ঢালটো কমি যায় তাৰ মানে সমানত যেতিয়া আহি যায় তেতিয়া কি হয় গতিবেগো কমি যায় এই অংশত নদীয়ে কাষৰ ফালে বেছিকে খান্দে গতিকে নদীখনৰ কাষৰ ফালবিলাক বেছিকে খান্দি গৈ থাকে ঠিক আছে আমি উচ্চ অংশত কি পাইছিলো পিছফালে থকা তাৰমানে নদীখনৰ তলত থকা শিলাস্তৰবিলাক ভাঙে আৰু মধ্য অংশত কি হয় কাষৰ অংশবিলাক বেছিকে ভাঙে মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একা বেকা হয় যেহেতু ই সমানত যায় সেইকাৰণে হি একা বেকাকে পাৰ হৈ যায় নদীৰ এই গতিক সৰ্পিল গতি বুলি কয় ঠিক আছে এই গতিটো আমাৰ একা বেকা হয় কাৰণে সৰ্পৰ দৰে হয় কাৰণে সৰ্পিল গতি বুলি কোৱা হৈছে কেতিয়াবা নদীৰ এই ভাজৰ মাত্ৰা বাঢ়ি যায় খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে নদী বৈ থাকে খৰালি কালত যেহেতু পানীৰ পৰিমাণ কম হয় গতিকে ভাজে গৈ থাকে কিন্তু বাৰিষা যেতিয়া হয় তেতিয়া কি হয় এই ভাজবিলাক নাইকিয়া হয় আৰু ইয়াৰ ওপৰেদি পানী ববলৈ ধৰে নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হলে মূল নদীৰ পাৰৰ পৰা বিচ্ছিন্ন হৈ ভাঁজটোত বিল বা হ্ৰদত পৰিণত হোৱা দেখা যায় ঠিক আছে খুৰাৰ আকৃতিৰ বাবে এনেকুৱা জলাশয়বোৰক অস্ত্ৰ খুৰাকৃতিৰ হ্ৰদ বুলি কয়
অক্সবৌ লেক গতিকে নদীৰ কাষে কাষে থকা এনে জলাশয়বোৰক আমি বিল বুলি কওঁ ঠিক আছে অস্ত্ৰখুৰাকৃতিৰ হ্ৰদবিলাক এইটো দেখিছানে হৰপিল গতিবিলাক আমাৰ এনেকে গৈছে আৰু এইটো এনেকে গৈছে অস্ত্ৰখুৰাকৃতিৰ হ্ৰদ এনেকুৱা ধৰণৰ হয় ঠিক আছে আমাৰ ভাৰতত থকা এটা এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ যেটো অস্ত্ৰখুৰাকৃতিৰ হ্ৰদ হৈছে হেতু হৈছে কৱাৰতাল বিহাৰত আছে হেতু হৈছে এখনৰ ছবি ঠিক আছে এটো দেখিছা নহয় এনেকুৱা হয় খুৰাৰ আকৃতিৰ দৰে হয়নে খুৰাৰ আকৃতিৰ কাৰণে অস্ত্ৰখুৰাৰ আকৃতিৰ দৰে হ্ৰদ ঠিক আছে বানপানীৰ সময়ত নদীয়ে দুয়োপাৰ বুৰাই পেলাই নদীয়ে কঢ়িয়াই অনা বালি বুকাৰ গেটবোৰ দুয়োপাৰে জমা হয় যেতিয়া বানপানীত কি হয় পানী একেবাৰে বৈ আনে হয় নে নহয় সেই গেটবিলাক কি হয় দুয়োপাৰে জমা হয় এই দুয়োপাৰে জমা হোৱাৰ লগে লগে কি কৰিব প্লাবন ভূমি সৃষ্টি কৰে ঠিক আছে এইবিলাক পলসুৱা মাটি হয় আমি দেখা পাওঁ হয়নে চৰ অঞ্চলবিলাকত দেখা পাওঁ সেই পানীবিলাকত কি কৰে পানীবিলাকে কৰে সেই দুয়ো কাষে থকা যিবিলাক মাটি খহাই আনিছে একেবাৰে দুয়ো কাষে জমা কৰি লৈ যায় নদীয়ে দূৰলৈ উটুৱাই নিব নোৱাৰা শিল বালি বোকাবোৰ নদীৰ দুয়োপাৰত জমা হয় যিবিলাক শিল বালি একেবাৰে নদীয়ে উটুৱাই লৈ যাব নোৱাৰে সেইবিলাক কি হয় দুয়ো কাষে জমা হৈ গৈ থাকে ঠিক আছে আমি প্লাবন ভূমিৰ বিষয়ে গম পালো এবাৰ আহিলে এনেদৰে দুয়োপাৰে প্লাবন ভূমিতকৈ ওখ হৈ মাথাউৰিৰ দৰে হয় ইয়াক আমি প্ৰাকৃতিক বান বুলি কওঁ কেতিয়াবা কি হয় দুয়োপাৰে এইবিলাক কি হৈ যায় বালিবিলাক বেছিকে এনেকে উঠি গৈ থাকে গতিকে সেইবিলাক প্ৰাকৃতিক বান বুলি কয় নিজে হৈ থকা বান বা মাথাউৰি বুলি জানো এতিয়া আমি পঢ়িম নদীৰ নিম্ন অংশত নদীৰ গতিবেগ প্ৰায় নাথাকে গতিকে নিম্ন অংশত একেবাৰে গতিবেগ নাইকিয়া হৈ যায় ই লগত কঢ়িয়াই অনা বালি বুকা আদি মোহনা অঞ্চললৈ জমা কৰে ফলত নদীৰ গতিপথ প্ৰায় বন্ধ হৈ পৰা দেখা যায় ঠিক আছে মূল নদীখন বহুতো শাখাত ভাগ হৈ ববলৈ ধৰে এই শাখা নদীবোৰৰ মাজৰ সমভূমিৰ ব-আখৰটোৰ দৰে বা ব-ত্ৰিভুজটো আকৃতিৰ দৰে হয় কাৰণে ইয়াক ব-দ্বীপ বা ডেল্টা বুলি কয় গতিকে চোৱা এখন প্ৰধান নদী আছিলে ইয়াতে গতিবেগ কম হৈ শাখা নদীবিলাক গৈছে আৰু এইটো ব-আখৰটোৰ দৰে হোৱাৰ কাৰণে এইটো হৈছে ব-দ্বীপ ঠিক আছে ইয়াতে আমি মানে বসতি কৰিব পাৰি হয়নে এইটো ব-দ্বীপ এই প্ৰধান নদীখন বৈ আহিছে শাখা নদী গতিবেগ কমি যোৱাৰ লগে লগে ইফালে গৈছে গতিকে শাখা নদীৰ সৃষ্টি হৈছে আৰু এইটো ব-দ্বীপৰ সৃষ্টি হৈছে ঠিক আছে ভাৰতৰ গংগা গোদাবৰী আৰু কৃষ্ণা নদীত ব-দ্বীপৰ আমি দেখা পাওঁ ঠিক আছে ব-দ্বীপ দেখা যায় এনেকুৱা ধৰণৰ ব-দ্বীপবিলাক আমি ক'ত দেখা পাইছো গংগা গোদাবৰী কৃষ্ণা নদীত ব-দ্বীপ দেখা যায় এবাৰ আমি পঢ়িম বতাহৰ কাৰ্য আমি নদীৰ বিষয়ে গম পালো নদীয়ে কেনেকৈ পৰিবহন খনন আৰু অৱক্ষেপনৰ জৰিয়তে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰিছে এবাৰ আমি বতাহৰ জৰিয়তে কেনেকৈ পৰিৱৰ্তন হৈছে হেতু জানিম ঠিক আছে ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণী ভৱনৰ দ্বাৰা শিলাবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে বিচূৰ্ণী ভৱন মানে কি আছিল যেতিয়া কোনো এটা বস্তু প্ৰাকৃতিকভাৱে যেতিয়া ক্ষয় যায় যিমানখিনি বস্তু আছে সেইবিলাক কোনো বেলেগ বস্তু দি ক্ষয় নাযায় নিজে প্ৰাকৃতিকভাৱে ক্ষয় গৈ হেতু ঠাইতে জমা হৈ থাকে ঠিক আছে এতিয়া সেই পদাৰ্থবিলাক এটা ঠাইৰ পৰা আন ঠাইলৈ কি কৰে বতাহে লৈ গৈ পেলাই আকৌ বহন কৰি পেলাই কি কৰে এটা ঠাইত জমা কৰে ঠিক আছে বিচূৰ্ণী ভৱনত একে ঠাইতে পৰি থাকে হয়নে এতিয়া পৰি থকাৰ পিছত কি হয় এইবিলাক বতাহে এটা ঠাইৰ পৰা আন ঠাইলৈ লৈ গৈ থাকে পানীৰ নিচিনাকে বতাহেও খনন পৰিবহন আৰু অৱক্ষেপনৰ এই তিনিটা কাৰ্য সম্পাদন কৰে তাৰ মানে বতাহেও কি কৰে খান্দে ঠিক আছে তাৰ পিছত কি কৰে পৰিবহন কৰে তাৰমানে এটা ঠাইৰ পৰা আন ঠাইলৈ লৈ যায় তাৰ পিছত কি কৰে বেলেগ ঠাইত অৱক্ষেপন যেতিয়া জমা কৰে মনত ৰাখিবা বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে গতিকে যিবিলাক একেবাৰে পাতল ধূলিকণা আছে সেইবিলাক লৈ যাব পাৰে কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে যিবিলাক গধুৰ পদাৰ্থ আছে সেইবিলাক বতাহে লৈ যাব নোৱাৰে যিবিলাক একেবাৰে সৰু কণা থাকে সেইবিলাকে লৈ যাব পাৰে এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰাই নিয়া বালিৰ কণিকাবোৰ খনন ক্ষমতা বেছি যিবিলাক একেবাৰে নিৰ্দিষ্ট উচ্চতাত একেবাৰে উৰাই লৈ যাব পাৰে সেইবিলাকৰ খনন কাৰ্যটো বেছি হয় তাৰমানে বেছি খহি যাব পাৰে সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাতকৈ বেছি ক্ষয় গৈ কাঠফুলা
মাশৰুম ৰক্স আকৃতিৰ শিলাৰ সৃষ্টি কৰে বতাহৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা অন্য কেইটামান অবয়ব হল য়েনসেলবাৰ্গ আৰু ইয়াৰডাং ঠিক আছে এবিলাকে কি কৰে মৰুভূমিৰ বুকুত কি কৰে শিলাখণ্ড কিছুমানৰ সৃষ্টি কৰে আৰু এবিলাকক কাঠফুলাৰ দৰে হয় ঠিক আছে কাঠফুলাৰ নিচিনাকে এনেকে ওলাই আহে হ'ব এতিয়া মৰুভূমিত বতাহে শিল ধুলি বালি উৰুৱাই নি থকাৰ ফলত মৰুপৃষ্ঠৰ উচ্চতা লাহে লাহে কমি আহিছে ঠিক আছে মৰুভূমিত বতাহে ধুলি বালিৰ উৰুৱা নি থকাৰ ফলত মৰুপৃষ্ঠৰ উচ্চতা লাহে লাহে কমি আহে বতাহে বালি উৰুৱাই নি মৰুভূমিৰ বুকুত সৃষ্টি কৰা এটা উল্লেখযোগ্য অবয়ব হল মৰুদ্যান বা অয়েচিছ মৰুভূমিৰ বুকুৰ এই ঠাইবিলাকত কি হয় পানী আৰু সাৰুৱা মাটিৰ বাবে মানুহে বসতি কৰা দেখা যায় এটো সোৱা কাঠফুলাৰ দৰে আমাৰ কি সৃষ্টি হৈছে এটা শিলাখণ্ড সৃষ্টি হৈছে হয়নে ঠিক আছে মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হয় বালি স্তূপ চেন দেৱন সৃষ্টি কৰে ঠিক আছে মৰুভূমিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণাবোৰ কেতিয়াবা বতাহৰ দ্বাৰা প্ৰভাৱিত হৈ বহু দূৰত জমা হৈ একোখন সাৰুৱা উচ্চভূমিৰো সৃষ্টি কৰে ইয়াক আমি লবছ বুলো আৰু চীন দেশত এনেকুৱা লবেছ দেখা পোৱা যায় ঠিক আছে সাৰুৱা উচ্চভূমিবিলাক কি হয় সেইবিলাক হৈছে লবেছ এতিয়া আমি বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা ভূ-অবয়বৰ বিষয়ে কেইটামান চিত্ৰ চাওঁ আহা ইনসেলবাৰ্গ হৈছে এইখন দেখিছানে কেনেকুৱা হৈছে কেনেকৈ শিলাখণ্ড গঠন হৈছে এইটো হৈছে ইয়াৰডাং আৰু এইটো হৈছে মৰুদ্যানৰ কথা কৈছিলো নহয় তোমালোকক মৰুদ্যানটো কেনেকুৱা হয় এইটো চোৱা মৰুভূমিৰ কাষে কাষে মৰুভূমি আছে হয়নে আৰু ইয়াৰ ভিতৰত কি হৈছে কাষতে মাজতে তাৰ মানে হাৰুৱা ঠাই উৎপন্ন হৈছে গতিকে হাৰুৱা ঠাইখিনি এনেকুৱা ভিতৰত থাকে আৰু সাইডে সাইডে মৰুভূমি বিলাক থাকে ঠিক আছে এতিয়া আমি হিমবাহৰ কাৰ্যৰ জৰিয়তে কি দৰে পৰিৱৰ্তন সাধন হয় হেয়া আলোচনা কৰিম নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহেও খনন পৰিবহন আৰু অৱক্ষেপনৰ দ্বাৰা ভূপৃষ্ঠৰ নানা পৰিৱৰ্তন সাধন কৰে হিমবাহবোৰে আকৌ পৰ্বতৰ গায়ে গায়ে বৈ আহোঁতে বৰফবিলাক খণ্ডৰ লগতে শিলাখণ্ড শিল বালি আদি কঢ়িয়াই আনে মানে কি কৰে পাৰ কৰি লৈ আনি থাকে আৰু এনেদৰে খনন কাৰ্য চলি থাকে গতিকে যেতিয়া পৰ্বতৰ হিমবাহবিলাক কি হয় বাগৰি আহি থাকে বাগৰি আহি থকাৰ লগে লগে যিমানবিলাক কাষত আছে বস্তু সেই পদাৰ্থবিলাক লৈ আনে শিল বালি যিমান আছে সেইবিলাক লৈ আনি পেলাই খনন কাৰ্য আৰু পৰিবহন কাৰ্য কৰে হিমবাহবিলাক তললৈ নামি আহি অধিক তাপৰ বাবে সন্মুখীন হয় আৰু বৰফবোৰ গলিবলৈ ধৰে তাৰ মানে কি হয় হিমবাহ মানে কি বৰফবিলাক হয় না বৰফবিলাক আহি পেলাই তললৈ নামি হতে গলি আহে আৰু গলি পেলাই কি হয় কঢ়িয়াই আনা যিবিলাক শিল মাটি জাবৰ জুথৰ হেবিলাক অৱক্ষেপনৰ দ্বাৰা নামনিত জমা হয় গম পাইছা এতিয়া কি বুজিলো আমি যেতিয়া হিমবাহবিলাক একেবাৰে যেতিয়া বৰফবিলাক ওপৰৰ পৰা নামি পদাৰ্থবিলাক লগতে খনন আৰু বহন জৰিয়তে নামি আহি পেলাই কি হয় অৱক্ষেপনৰ জৰিয়তে তলত জমা হয় আৰু তেতিয়া কি হয় তাপৰ জৰিয়তে কি হয় সেই পদাৰ্থবিলাক থাকি যায় আৰু বৰফবিলাক গলি যায় তেতিয়া কি হয় এই পদাৰ্থবিলাক কি হয় গ্ৰাফ বুলি কয় ঠিক আছে যিবিলাক থাকি গল হিমবাহৰ জৰিয়তে আহি পেলাই তল পালেহি এইবিলাকক আমি গ্ৰাফ বুলি কওঁ এই গ্ৰাফবোৰে নামনিত বিভিন্ন ধৰণৰ ভূ-অবয়বৰ সৃষ্টি কৰে যেহেতু পদাৰ্থবিলাক তলত নামি আহি লগ লাগি গল সেইবিলাকৰ বহু ধৰণৰ ভূ-অবয়বৰ সৃষ্টি কৰে হিমবাহে খননৰ দ্বাৰা সৃষ্টি কৰা উল্লেখযোগ্য ভূ-অবয়ববিলাক হল উলমা উপত্যকা আৰু শংকু ইত্যাদি ঠিক আছে এটা তাৰে উদাহৰণ কেইটা কি কৈছিলে উলমা উপত্যকা আৰু শংকু আমি নদীৰ কাৰ্যৰ বিষয়ে জানিলো বতাহৰ কাৰ্যৰ বিষয়ে জানিলো হয়নে আৰু হিমবাহৰ কাৰ্যৰ জৰিয়তে পৃথিৱীৰ উপৰিভাগৰ কিদৰে পৰিৱৰ্তন হয় হেখিৰ বিষয়ে আমি জানিলো এতিয়া আমি কেইটামান প্ৰশ্ন চাও আহা নদীৰ মাজৰ সমভূমিৰ ব আখৰটোৰ দৰে হলে তাক কি বোলে আমি সমভূমি যেতিয়া একেবাৰে তল পাইহি নিম্ন অংশ পাইহি তেতিয়া কি হয় প্ৰধান নদীখন শাখা নদীলে পৰিৱৰ্তন হয় হয়নে শাখা নদীৰ মাজত কি হয় এটা ব আখৰৰ দৰে এটা দ্বীপৰ সৃষ্টি হয় তাক কি বুলি কয় ব দ্বীপ হ'ব পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা এবিধ বাহ্যিক কাৰণ হল ভূমিকম্প এতিয়া কি কৈছে যদি উপৰিভাগৰ পৰিৱৰ্তন হৈছে তাৰ আমি দুটা শক্তি পাইছিলো হয়নে আভ্যন্তৰীণ আৰু বাহ্যিক এতিয়া বাহ্যিক শক্তিটো ভূমিকম্প হয়নে বাৰু বাহ্যিক শক্তিটো ভূমিকম্প নহয় কাৰণ ভূমিকম্প কি হয় পৃথিৱীৰ
ভিতৰৰ পৰা হোৱা এটা শক্তিৰ জৰিয়তে হোৱা এটা কি পৰিৱৰ্তন হয়নে গতিকে ভূমিকম্পৰ জৰিয়তে কি হয় পৃথিৱীৰ পৰিৱৰ্তন হয় কিন্তু এটো এটা আভ্যন্তৰীণ শক্তিয়ে হয় গতিকে বাহ্যিক কাৰণ কি হ'ব পাৰে নদী বতাহ হিমবাহৰ জৰিয়তে পৰিৱৰ্তন হয় গতিকে এটো এটা অশুদ্ধ উত্তৰ লৱেজ পৃথিৱীৰ পৰিৱৰ্তন কি কাৰ্যৰ বাবে সৃষ্টি হয় গতিকে লৱেজ কি আছিল আমাৰ বতাহৰ কাৰ্যৰ জৰিয়তে কি হয় পৃথিৱীৰ পৰিৱৰ্তন হয় গতিকে আজিৰ ভিডিওটোত ইমানে আছিল ধন্যবাদ